নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো ভালেকেইটা প্ৰাইভেট জব ভেকেন্সি যোনটো আপোনাক কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো ফৰেন্স না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনবা ৱেবসাইটটো আহি যাব যৰ পৰা মহত আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ 10 পাস 12 পাসৰ লগতে ভালেকেইটা গ্ৰেজুৱেচন লেভেল ডিপ্লোমাৰ চাকৰি মুকলি কৰা হৈছে ভালদৰে যদি ভিডিওটো চাই গটেখিনি বুজি হ'ব নহলে বুজি হ'বলৈ অলপমান দিগদাৰ হ'ব পাৰে সো ই-কমাৰ্চ যোৱাকালি আমি আলোচনা কৰিছিলো যোৱাকালি যদি ভিডিওটো চানে চাব পাৰে ফ্লিপকাৰ্টৰ বহুত কেইটা লোকেশন বহুত কেইটা ডিস্ট্ৰিক্টৰ ভেকেন্সি মুকলি কৰা হৈছে ইন্টাৰেষ্টেড হলে চাব পাৰে আৰু কালিৰ পৰা এটা ওয়াক ইন ইন্টাৰভিউ ষ্টাৰ্ট হৈ আছে আমি আলোচনা কৰিছো ইটো ভিডিওতে সো বহুত এটা ইম্পৰ্টেন্ট ভিডিও যদি যোৱাকালি ভিডিওটো চানে চাই ল'ব এইটো ভিডিও আগতে চাই লওক আজি যোনটো নতুন ভেকেন্সি আহিছে হেকেটা চাই লৈ যোৱাকালি ভিডিওটো চাই ল'ব অসমৰ নতুন প্ৰাইভেট জব চাকৰি 100% চাকৰি পাবই যদি ভালদৰে এপ্লাই কৰে 10 পাস 12 পাস দৰমহা 30000 মান থাকিব সো এইকেটা পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিওটো চাব নহলে বহুতে আপোনাৰ কমেন্ট কৰি জিটি সো এইকেটা পইণ্ট মনত ৰাখিব তাৰ পিছত ভিডিওটো চাব আৰু ভিডিও ষ্টাৰ্ট কৰিছো আপোনালোকৰ আজি ভেকেন্সি আহিছে প্ৰথম ভেকেন্সি ডিটিপি অপাৰেটৰৰ কাৰণে ভেকেন্সি ফিমেল হলে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব এইটো কাৰণে লুকিং ফৰ এ স্কিল হ'ব লাগিব ডিটেইল ওৰিয়েন্টেড ডিটিপি অপাৰেটৰ মানে ডাটা টাইপিং publishing operator with experience in Ramdhenu Assamese language proficiency to জানিব লাগিব সো তলত কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট খিনি কৰি লব পাৰে আৰু লাষ্ট ডেট দি আছে আবেদন কৰিবলৈ হেক আবেদন কৰিব পাৰিব 29 জুলাই সো 29 জুলাইৰ আগত আবেদনটো কৰি দিওক আৰু কোৱালিফিকেশনৰ কথা বহুতে সুধিব পাৰে কোৱালিফিকেশন যেটো মেনশন কৰি নিতে বহুত কোম্পানী কিন্তু ডিটিপি অপাৰেটৰ জেনাৰেলি আপোনাকৰ 12 পাস বা গ্ৰেজুৱেচন হলে আৰামছে এপ্লাই কৰিব পাৰিব হেটো কাৰণে যাৰ 12 পাস মানে 10 প্লাস 2 আছে বা গ্ৰেজুৱেচন আছে হিয়তে আৰামছে এপ্লাই কৰক ভালদৰে নিজৰ ৰিজিউমিখিনি পঠাই দিও WhatsApp নম্বৰটোত আৰু ফোন কৰি হুডি লব এবাৰ ফোন কৰি WhatsApp কৰি লব নে ভেকেন্সি লৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত খুব কম দামত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এখন আই হস্পিটাল গুৱাহাটীৰ ভেকেন্সি এটো আৰু মাৰ্কেটিং এক্সিকিউটিভ আৰু ৰিসেপশনিষ্টৰ ভেকেন্সি সো মাৰ্কেটিং এক্সিকিউটিভ জেনাৰেলি গ্ৰেজুৱেচন বা কিবা 12 পাস লয় কিন্তু খুব কম লয় 12 পাস গ্ৰেজুৱেচন লয় আৰু ৰিসেপশনিষ্টটো একে 12 পাস বা গ্ৰেজুৱেচন দুটাই পাৰে এবাৰ ফোন কৰি লব কোৱালিফিকেশন খিনি যদি লেখা না থাকে বা ফোন কৰি ললে গটেখিনি ডিটেইলছ বুজি পোৱা যায় সো ফোন নম্বৰটো দি আছে ইমেইল আইডি দি আছে মই যোনখিনি হ'ব পাৰে কোৱালিফিকেশন হেমতম কৈ দিলো 12 পাস বা গ্ৰেজুৱেচন বাকি নিজে এবাৰ ফোন কৰি হুডি লব ইমেইল আইডিও দি আছে নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে যদি ফোনটো ৰিসিভ নকৰে যেটো বহুত ক্যান্ডিডেট একেলগে ফোন কৰে অলমান ৰিসিভ কৰে অলমান অসুবিধা হয় আৰু আজি ফোন কৰি লব কালিলৈ একে এড বেলেগ চেনেলও দিব যেটো কপি কৰে আমাৰ চেনেলৰ এডবোৰ বেলেগ চেনেল দিব কালি বেছি কল আহিব পাৰে কালি ফোন নুঠাব পাৰে আজি এবাৰ দিনটো চেষ্টা কৰক যদি ফোন উঠে হুডি লব গটেখিনি ডিটেইলছ সো হেডিংত লিখি দিব যেটা ইমেইলত থ্ৰু এপ্লাই কৰে এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ যদি মাৰ্কেটিং এক্সিকিউটিভ কৰিব খোজে বা ৰিসেপশনিষ্ট যদি কৰিব খোজে ৰিসেপশনিষ্ট বুলি লিখি দিব বা দুটাই যদি লিখি এপ্লাই কৰিব খোজে দুটাই লিখি দিব এন বুলি দি application applied for the post of marketing executive and receptionist বুলি লিখি দি নিজৰ ৰিজিউমিখিনি দি দিব ৰিজিউমি RS under বুলি লিখি দি নিজৰ ৰিজিউমিখনৰ PDF ফৰমেটত দি দিব বা ওয়ার্ড ফৰমেটত দি দিব পিছলৈ যদি শৰ্টলিস্টেড কৰা হয় নিশ্চয় ইন্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেড হেংৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি মেলৰ কাৰণে এইটো কাৰণে 1 ইয়াৰ এক্সপেৰিয়েন্স হ'ব লাগিব সিকিউৰিটি গাৰ্ডৰ কাম আগতে কৰা সো যাৰ আগতে 1 ইয়াৰ এক্সপেৰিয়েন্স আছে সিকিউৰিটি গাৰ্ডৰ কাম কৰা হিয়তে এপ্লাই কৰিব পাৰিব স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল সো মেইল আইডি তলত দি আছে কন্টাক্ট কৰিব পাৰে ডিটেইলছ তলত দিয়া নাম্বাৰটোত ইমেইলত জনে জয়নিং কৰিব পাৰে হিয়তক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব সো 30 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে ধুবুৰীৰ পৰা ভেকেন্সি আৰু সাউথ পইণ্ট ইংলিছ স্কুল সাপাটগ্ৰাম ধুবুৰীৰ পৰা ভেকেন্সি ভাইস প্ৰিন্সিপালৰ ভেকেন্সি এলিজিবল বা কোৱালিফিকেশনটো মেনশন কৰা আছে যে MSc বা MA ইন বায়োলজি বটানী বা ইংলিছ হলে প্ৰেফাৰেন্সটো দিয়া হ'ব বিএড কম্পালসৰি সো বিএড তো লাগিবই যেটো এটোতে টিচিং জব
কবাতে নালাগে বিএডটো নহলে বেছিভাগ চাকৰিতে বিএডটো আপোনালোকৰ আজিকালি বিচাৰে 90% বা 85% চাকৰিতে বিচাৰে 15% নিবিচাৰে কিবা প্ৰেফাৰেন্স দিয়ে কিন্তু এটা কম্পালসৰি যেটো লিখা আছে কম্পালসৰি হ'বই লাগিব স্যালাৰি হ'বলৈ গৈ আছে নেগোশিয়েবল থাকাটো ফ্ৰী দিয়া হ'ব যদি আপোনালোকৰ বেলেগ ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰে তাতে যদি থাকিবলৈ ৰুম নাপায় স্কুলৰ তৰফৰ পৰা আপোনালোকৰ ব্যৱস্থা কৰি দিয়া হ'ব সো মেইল আইডি তলত দি আছে ফোন নম্বৰ দি আছে 30 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ক্যান্ডিডেট বিচৰা আছে যাৰ অভিজ্ঞতা বা এক্সপেৰিয়েন্স আছে ট্ৰেভেল আৰু টুৰিজমৰ আগতে কাম কৰা সো কোৱালিফিকেশনটো মেনশন কৰা নাই এনেদৰে এবাৰ হুডি ল'ব WhatsAppত ইমেইল আইডি দি আছে সো পোষ্টৰ নামও লেখা নাই আপোনালোকৰ কোৱালিফিকেশনটো মেনশন কৰা নাই সো হুডি ল'ব পাৰে 29 জুলাইৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ ইমিডিয়েট ৰিক্ৰুটমেন্ট চলি আছে পিটি টিচাৰ এটো কাৰণে ফিজিক্যাল এডুকেশনৰ এখন হ'ব লাগিব আৰু সাইকোলজি আৰু ওয়েলনেস টিচাৰৰ ভেকেন্সি থাকাৰ খোৱাৰ ব্যৱস্থাটো দিয়াব লগতে হ্যান্ডসাম স্যালাৰি আৰু আদাৰ এলাউন্সেস খিনি গটেখিনি সুবিধা থাকিব সো মেইল আইডি তলত দিয়া নাই ডাইৰেক্ট WhatsApp নম্বৰটো দি আছে সো ইন্টাৰভিউলৈ শিডিউল কৰাৰ আগত WhatsAppত এবাৰ যোগাযোগ কৰি লব 30 জুলাই ভিতৰত তাৰ পিছত ইন্টাৰভিউলৈ গলে হল যদি মাতা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি বৰ বাকু পুখুৰী টি ম্যানুফ্যাকচাৰিং ইউনিটৰ ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি এজ লিমিট দি আছে 25 to 40 ইয়াৰ্স আৰু 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব সিএ ফাৰ্মত কাম কৰা এটো কাৰণে কোৱালিফিকেশন এলিজিবল হ'ব লাগিব বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব টেলি নলেজ কম্পালসৰি আৰু নলেজ হ'ব লাগিব টিডিএস জিএসটি ৰিটাৰ্ণত টিডিএল প্ৰেফাৰেন্স তো দি হ'ব লোকেশন হ'ব শিৱসাগৰ টাউন লাষ্ট ডেট হয় এপ্লাই কৰিবলৈ 15 আগষ্ট পে হ'ব আপোনালোকৰ স্কেল 15000 to 20000 নেগোশিয়েবল কোনো এপ্লিকেশন ফিস দিবলৈ দৰকাৰ নাই আৰু শিৱসাগৰ জৰহাট আৰু ডিব্ৰুগড় কেন্দ্ৰীয় বৰ্গ বেছি প্ৰেফাৰেন্স তো দি হ'ব সো ইন্টাৰেষ্টেড হলে নিজৰ ৰিজিউমিখিনি গটেখিনি আপোনালোকৰ মেনেজাৰলৈ পঠাই দিব পাৰে ফোন নম্বৰটো তলত দি আছে 15 আগষ্টৰ পিৰিয়ড এপ্লাই কৰক নে ভেকেন্সি ওয়াক ইন ইন্টাৰভিউ লৈ ভেকেন্সি কালিৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আপোনালোকৰ এসিস্টেন্ট লেকচাৰাৰ ফৰ ফেকাল্টি অফ মেনেজমেন্ট এটো কাৰণে এমবিএ বা এমকম কোৱালিফাইড লাগিব স্ট্ৰিক্টলি এটো কোৱালিফিকেশনটো আপোনালোকৰ মই কলো লগতে জাগাটো কৰ পৰা আহিছে মই হিটো কৈ দি আছো আইএসবিএন কলেজ অফ মেনেজমেন্ট উজান বজাৰ গুৱাহাটী সো তলত ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে তাৰ পিছত ইন্টাৰভিউলৈ যাব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে সেলছ আৰু মাৰ্কেটিংৰ ভেকেন্সি সিড অফ ইনোভেন্স IVF Center Guwahati পৰা ভেকেন্সি এনি গ্ৰেজুৱেচন কোৱালিফিকেশন আৰু স্যালাৰি হ'বলৈ গৈ আছে নেগোশিয়েবল লোকেশন হ'ব গুৱাহাটী ডিব্ৰুগড় বৰপেটা আৰু ডিমাপুৰ সো WhatsAppৰ নিজৰ ৰিজিউমখিনি পঠাই দিয়ক মেইল আইডি তলত দি আছে 30 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন ডিস্ট্ৰিক্ট যেটো 4টা ডিস্ট্ৰিক্টৰ ভেকেন্সি মুকলি কৰা হৈছে আৰু এখন ষ্টেটৰে নাগালেণ্ডৰ পৰা আছে তিনিখন আপোনালোকৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি বৰপেটা ডিব্ৰুগড় গুৱাহাটী সো এটো মেনশন কৰি দি নিজৰ ৰিজিউমখিনি পঠাই দিয়ে নে ভেকেন্সি কেপছ গুৱাহাটীৰ পৰা ভেকেন্সি কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি যাৰ নলেজ আছে এমএস অফিস টেলি ডিটিপি উইথ এডুকেট IT knowledge of teaching minimum 2 বছৰৰ এক্সপেৰিয়েন্স আৰু গ্ৰেজুৱেচন হ'ব লাগিব WhatsAppৰ নিজৰ ৰিজিউমখিনি পঠাই দিয়ক 31 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি দা ৰেটিনা চেণ্টাৰ এটো NABS এগ্ৰিগেটেড আই হস্পিটাল গুৱাহাটীৰ হয় আৰু OT নাৰ্ছৰ দুটা ভেকেন্সি এটো কাৰণে GNM উইথ আসাম নাৰ্সিং কাউন্সিল ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব ফ্ৰন্ট ডেস্ক এক্সিকিউটিভৰ দুটা ভেকেন্সি গ্ৰেজুৱেচন বেসিক কম্পিউটাৰ নলেজ লগতে ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ এছামিছ আৰু হিন্দী ল্যাঙ্গুৱেজত স্যালাৰি হ'বলৈ গৈ আছে নেগোশিয়েবল ফ্ৰেছাৰ্ছ পাৰিব এপ্লাই কৰিব মেইল আইডি তলত দি আছে 29 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব ফোন কৰি বা ইমেইলৰ থ্ৰু সো নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে জাগিৰোডৰ এখন ৰিসৰ্টৰ পৰা ভেকেন্সি হোষ্টেজৰ ভেকেন্সি ফুডিং লজিং পিকআপ ফেসিলিটি গটিখিনি সুবিধাই থাকিব সো কেণ্ডিডেটজন এভিয়েশন বা হস্পিটেলৰ বেকগ্ৰাউণ্ড হ'ব লাগিব তেতিয়াহ'লে প্ৰেফাৰেন্সটো দি হ'ব ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 7 দিনৰ ভিতৰত সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল চেনেল সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব নাপাহৰিব আৰু আগলৈ কি ভেকেন্সি বিচাৰিছে কোন লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি দিব নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব